মৰিয়নি নকছাৰীত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ তথা সৰ্বধৰ্মীয় প্ৰাৰ্থনা। আজি জুবিনবিহীন অসমৰ ২৩টা দিন। নকছাৰীৰ দিনজোৰা কাৰ্যসূচীৰে হিয়াৰামঠো জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ তথা সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কৰা হয়। নকছাৰীবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে দান বৰঙণি তথা সা-সামগ্ৰী আগবঢ়াই আয়োজন কৰিলে এই বৃহৎ কাৰ্যসূচী। পুৱা জুবিন গাৰ্গে ভালপোৱা নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। ইয়াৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মূল বন্তিগছি প্ৰজ্বলন কৰে আৰু ইয়াৰ লগে লগে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শিল্পীজনৰ প্ৰতিচ্ছবিত। সৰ্বধৰ্মীয় প্ৰাৰ্থনাত হিন্দুৰ গীতাপাঠ, ইছলাম ধৰ্মাৱলম্বী লোকসকলে কোৰাণ, খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বাইবেল, বেংগলী সম্প্ৰদায়ৰ লোকসকলে গুৰু বন্দনা, মাৰোৱাৰী লোকসকলে ভজন কীৰ্তন আদি কৰে। ইয়াৰ পাছত কেইবাটাও পুৰুষ-মহিলাৰ দিহানামৰ দলে দিহানাম পৰিৱেশন কৰে আৰু জনপ্ৰিয় কণ্ঠশিল্পী তথা জিকিৰ শিল্পী ৰকিবউদ্দিন আহমেদৰ পুত্ৰই জিকিৰ পৰিৱেশন কৰাও পৰিলক্ষিত হয়। এগৰাকী কণমানি আৰু এগৰাকী বিশেষভাৱে সক্ষম লোকে জুবিনৰ গীত গাই দৰ্শকক আৱেগিক কৰি তোলে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে বহুতো দল সংগঠনেও শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। এই স্থানতে গণস্বাক্ষৰৰ ব্যৱস্থা কৰা হয় আৰু এই স্বাক্ষৰ নকছাৰীবাসীৰ হৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে। আনফালে সহস্ৰাধিকজনে গণস্বাক্ষৰ কৰাৰ লগতে পঞ্চানন দুৱৰা আৰু জামাল মামু হাজৰিকাই দেহৰ ৰঙা তেজেৰে গণস্বাক্ষৰ কৰি শিল্পীগৰাকীৰ প্ৰতি থকা মৰম তথা ভালপোৱা প্ৰতিফলিত কৰে আৰু ন্যায়ৰ দাবী জনায়। সন্ধিয়া দেবেৰাপাৰ চাৰিআলিত ১১০০ গছি বন্তি প্ৰজ্বলন কৰা হয়। ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰীলৈ গণস্বাক্ষৰ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু নকছাৰীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শেষত মায়াবিনী গীতেৰে অনুষ্ঠানৰ সামৰণি পৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। জুবিন গাৰ্গ ডাঙৰীয়াৰ অনুপস্থিতিত আজি সমগ্ৰ অসম আজি পৰ্যন্ত চকুলো টুকি থকা এয়া নজিৰবিহীন। যি স্থানত জুবিন গাৰ্গ ডাঙৰীয়াৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিলে সোণাপুৰত, সেই স্থান এতিয়া মন্দিৰ নামঘৰ ৰূপে পৰিণত হ'বলৈ ধৰিছে। চাকি বন্তি ২৪ ঘণ্টা জ্বলি থকা এই দৃশ্য কেতিয়াও আমি প্ৰত্যক্ষ কৰা নাছিলো বা কৰিম বুলি ভবা নাছিলো বা ভৱিষ্যত প্ৰজন্মই হয়তো প্ৰত্যক্ষ কৰিব সুযোগ চাগে বোধে পাব নাপাব নাজানো। এনে এজন মহান শিল্পীৰ আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন স্থানত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। এই প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি মৰম, প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি যি স্নেহ বা ভক্তি এয়া প্ৰদৰ্শন হৈছে। আজি মৰিয়নি সমষ্টিৰ দেওৰপাৰা চাৰিআলিৰ সমস্ত ৰাইজে, ব্যৱসায়ী হওক, বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে হওক, আগবাঢ়ি কোনো সভাপতি সম্পাদক সমিতি বুলিবলৈ নাই। ইয়াত দুজনমানে আলোচনা কৰিলে, পিছলৈ গৈ সকলোৱে ইয়াত যোগদান দিলে। সৰ্বদে আমাৰ প্ৰাৰ্থনা সভা, ইয়াৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, ইয়াৰ লগতে নাহৰ গছ যি জুবিন গাৰ্গ ডাঙৰীয়াই ভাল পাইছিল সেয়া বিতৰণ কাৰ্যসূচী চলি আছে। এনে অনুষ্ঠান আগবাঢ়ি আহিছে। ৰক্তদাতা সংস্থা মৰিয়নিতে মায়াবিনী নামেৰে ৰক্তদাতা সংস্থা মুকলি হৈছে। ৰক্তদাতা সংস্থা মুকলি হোৱাৰ পিছত ইয়াত বিভিন্নজনে বিদ্যালয় বা মহাবিদ্যালয় বা সংগীত বিদ্যালয় জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত নামাকৰণ কৰাৰ কথা উল্লেখ কৰিছে। আমি মৰিয়নি সমষ্টিৰ ৰাইজে জুবিন গাৰ্গ ডাঙৰীয়াৰ নাম চিৰযুগমীয়া কৰি ৰখালৈ আমি মৰিয়নি ৰেলৱে ষ্টেচন পথটো আমি ইতিমধ্যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও যোৰহাট মৰিয়নি যিটো পথ, আজিলৈকে যোৰহাট মৰিয়নি পথ বুলিয়ে আছিল, বিশেষ নাম নাছিল। ৰাইজৰ দাবী যে যোৰহাট মৰিয়নি পথটো জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত জুবিন গাৰ্গ পথ বুলি নামাকৰণ হ'ব লাগে। এনে বহু ৰাইজৰ অকুণ্ঠ তেখেতৰ প্ৰতি মৰম, তেখেতৰ প্ৰতি ভক্তিভাৱ প্ৰদৰ্শন হৈছে। আমি এয়া বিচাৰিম অনাগত ভৱিষ্যত প্ৰজন্মই যে কোনোদিনে কোনো শিল্পীৰ নামত কেতিয়াও এই বিদ্যালয়ত পঢ়ুৱাৰ সিদ্ধান্ত কোনো চৰকাৰে কৰা নাছিল। বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাম যে জুবিন গাৰ্গ ডাঙৰীয়াৰ বায়োগ্ৰাফী ইতিমধ্যে বিদ্যালয়ত সন্নিৱিষ্ট কৰাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে পঢ়িব লগা আছে।
ভৱিষ্যত প্ৰজন্মৰ জানিব লগা আছে। এটা MIL ছাবজেক্ট কোনোদিনে আমি পাম এজন শিল্পীৰ নামত কেতিয়াও কোনো ভবা নাছিল। অসমে আমি পালো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি MIL ছাবজেক্ট, যি বিদ্যালয়সমূহত এতিয়া ল'ৰা ছোৱালীয়ে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে পঢ়িবলৈ সুযোগ পাব। তেওঁৰ গীত মাত লিখাসমূহ লৈ আজি অসমৰ ভৱিষ্যত প্ৰজন্মই চৰ্চা কৰিবলৈ সুবিধা লাভ কৰিব। আৰু এই মুহূৰ্তত আমি দুখত আছো, সকলোৱে চকুলো টুকি আছে, কিন্তু এটাই আনন্দ লাগিছে যে ৰাইজ ওলাই আহিছে প্ৰাণৰ শিল্পীগৰাকী ন্যায় বিচাৰি আৰু প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহিছে। সেই দেখি ভাল লাগিছে। যে একত্ৰিত হৈ আমি শ্ৰদ্ধাৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি সৰ্বধৰণৰ অনুষ্ঠিত কৰিছো। ৰাইজৰ যি সঁহাৰি বা ৰাইজে যেনেদৰে আমাক সহযোগিতা আগবঢ়াইছে আৰু তেখেতৰ সহপাঠী বন্ধু, তেখেতৰ সাংস্কৃতিক জগতৰ তেখেতৰ বন্ধু আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতসকলক আমি আমন্ত্ৰণ জনাইছিলো, তেখেতসকলে আহি আমাক যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি তেখেতসকলৰ কৃতজ্ঞ। আৰু লগতে আমি নৱচাৰীবাসী এটা কথা চিন্তা কৰিছো যে জুবিন গাৰ্গৰ যি ন্যায়, সেই ন্যায়ৰ প্ৰতি আমাৰ অলপ আস্থা কমি আছে। সেয়েহে আমি গোটেই নৱচাৰীবাসীয়ে সেই ন্যায় পাবৰ বাবে আমি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ ইয়াৰ পৰা প্ৰেৰণ কৰিম। আমি গণস্বাক্ষৰৰ ব্যৱস্থা কৰিছো। এই গণস্বাক্ষৰ সম্বলিত আমি দাবী, আচলতে আমাৰ যিটো ন্যায় বিচাৰ, সেই ন্যায় বিচাৰটো আমাক লাগে, সেই কথাষাৰকে আমি প্ৰতিপন্ন কৰিবৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ আমি আমাৰ ইয়াৰ পৰা আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ এক ব্যৱস্থা আমি কৰিছো। চাৰিআলি ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ আদ্যচৰণৰ যিটো অনুষ্ঠান, আহি আমি ইমানেই আপ্লুত হৈছো। প্ৰতিখন জেগাত অসমৰ এনেকে এই অনুষ্ঠানবিলাক হোৱা দেখি পেলাই তাৰ প্ৰতি মানে কি আমি বিশেষকৈ মই আৰু মোৰ বন্ধু সমীৰ, আমি দুজন আজি ইয়ালৈ নিমন্ত্ৰণ ক্ৰমে আহিছো। কিন্তু আমি আহিছো আচলতে কি, মই তেওঁৰ সহপাঠী আছিলো। আমি জগন্নাথ বৰুৱা JB কলেজৰ 88 বেষ্টৰ আমি একেলগৰ বন্ধু আছিলো। সমীৰ আকৌ তাৰ সাংস্কৃতিক যাত্ৰাৰ সহযোগী আছিল, ময়ো আছিলো তাৰ সাংস্কৃতিক যাত্ৰাৰ সহযোগী। কিন্তু তাক আমি যিটো জুবিনক আমি যোৰহাটৰ পৰা মৰম কৰি তাক হেৰি কৰি আমি অসমৰ বিশাল মানে সাংস্কৃতিক সাম্ৰাজ্যলৈ আগবঢ়াই দিছিল, বিশ্ব দৰবাৰলৈ আগবঢ়াই দিছিল। কিন্তু তাৰ অন্তিম পৰিণতি ইমান কৰোণভাৱে শেষ হ'ব বুলি আমি ভবা নাছিলো। আমাৰ মৰমৰ জুবিনটো ইমান সোনকালে আমাৰ মাজৰ পৰা হেৰাই যাওঁ। মই বিশেষকৈ JB কলেজৰ আমাৰ জুবিনবোৰ যিহেতু সহপাঠী, আমি 88 বেটছৰ মানে এজন জেবিয়ান হিচাপে অতি দুখিত হৈছো। লগতে মোৰ বন্ধু সমীৰো তাৰ সাংস্কৃতিক সহযোগী হিচাপে তেখেতৰ মনতো মানে যথেষ্ট মানে দুখিত হৈছো। আৰু ইয়াৰ বাবে ৰাইজে যি প্ৰবল প্ৰতিবাদ আৰু চৰকাৰৰ অকমান সন্দেহজনক যিবিলাক মানে স্থিতি, আমাৰ মনবোৰ সঁচাকে মানে বিষাদে ভৰি গৈছে বুলি ক'লেও হয়। আৰু আমি বিচাৰিছো অতি সোনকালে তাৰ এইটো ন্যায় যদি নহয়, এক নৱজাগৰণৰ সূত্ৰপাত হৈছিলে। আমাৰ প্ৰতিটো ক্ষেত্ৰৰ আমাৰ প্ৰজন্মৰ মাজত এক জাগৰণ আহিছিলে, এক ভাল কৰাৰ, অসমখনক এক নতুন দিশেৰে আগবঢ়াই লৈ যোৱাৰ। আমি ভাবিছো যে তেখেতৰ দ্বাৰা আমি ইতিমধ্যে অনুপ্ৰাণিত হৈছো আৰু সেই স্পিৰিট আমি সদায় ৰাখিব লাগিব। আৰু বিভিন্ন ক্ষেত্ৰত আমি এক নতুন দিগন্তৰ সূচনা কৰিব লাগিব, নতুন জাগৰণ আনিব লাগিব। আৰু এই ক্ষেত্ৰত আমি আমাৰ সমগ্ৰ অসমবাসী, ভাৰতবাসীয়ে, বিশ্ববাসীয়ে এইটো আশা কৰিছে যে তেখেতৰ লগত যি গণতান্ত্ৰিক যি এটা ঘটনা ঘটিলে, সেই ঘটনাৰ প্ৰকৃত ৰহস্য এটা উদ্ঘাটন হয়, এই আমি আশাবাদী। আৰু আমি আশা কৰিছো যে অসমবাসী ৰাইজে তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ, তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ, তেওঁৰ সৃষ্টিৰে অনুপ্ৰাণিত হৈ যাতে আমাৰ সমগ্ৰ জাতিটোক সেইটো সুন্দৰভাৱে আগবঢ়াই লৈ যায়, এক জাগৰণৰ সূচনা কৰে।